নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 30 মে 2026, অসমীয়া 15 জেঠ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:16 আৰু সূৰ্যাস্ত সময় 6 বজাত। আজি হৈছে চতুৰ্দশী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ জেদী মনোভাৱৰ বাবে আপোনাৰ সংগী বিচলিত হ'ব পাৰে। খাদ্যৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ আপুনি বিশেষ সুস্বাদু খাদ্য উপভোগ কৰিব পাৰে। কোনো নতুন উদ্যোগত বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। পাচনতন্ত্ৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশি। কৰ্মৰ চাপ বাঢ়িব পাৰে। দৈনন্দিন জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব। সৃষ্টিশীল আৰু সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব। আপোনাৰ বিবাহিত জীৱনটো যথেষ্ট সুখদায়ক হ'ব বুলি আশা কৰা হৈছে। কিছুমান অপ্ৰত্যাশিত কামত আপুনি গুৰুত্ব দিব লগা হ'ব পাৰে। মিথুন ৰাশি। নতুন প্ৰযুক্তি শিকিবলৈ আপুনি যথেষ্ট উৎসাহী হ'ব। বন্ধু বান্ধৱীৰ সৈতে পুৰণি সময়ৰ কথা মনত পেলাব পাৰে। ধৰ্মীয় তীৰ্থযাত্ৰা পৰিকল্পনা গঢ় লৈ উঠিব পাৰে। নিজৰ অভ্যাস উন্নত কৰাৰ কাম কৰক। বহুদিন ধৰি স্থবিৰ হৈ থকা কামবোৰ অৱশেষত সম্পূৰ্ণ হ'ব পাৰে। কৰ্কট ৰাশি। পৰিয়ালৰ কোনো সদস্যক লৈ আপোনাৰ মনটো অশান্ত হৈ থাকিব। নিজৰ সমস্যাবোৰ আনৰ আগত প্ৰকাশ নকৰিব। শেষত আপুনি অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিব পাৰে। আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত ডাঙৰ পৰিৱৰ্তন কৰাটো এৰক। নেতিবাচক প্ৰভাৱৰ পৰা আঁতৰি থাকিব লাগে। শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ নিয়মীয়া ব্যায়ামত লিপ্ত হোৱাটো উচিত। সিংহ ৰাশি। আপুনি আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব। নিজৰ ব্যৱসায়ত মন কৰক। আনৰ কামত হস্তক্ষেপ কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকক। আপোনাৰ মানসিক আৰু আৰ্থিক অৱস্থাৰ প্ৰতি কিছু প্ৰতিকূল হ'ব পাৰে। আপুনি হয়তো কঠিন সিদ্ধান্ত ল'ব লাগিব পাৰে। কন্যা ৰাশি। আপোনাৰ পৰিয়ালৰ ব্যৱসায়ত কিছুমান বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ প্ৰচেষ্টাৰ দ্বাৰা আপুনি সেইবোৰ অতিক্ৰম কৰাত কিছু পৰিমাণে সফল হ'ব। ভুলৰ পৰা শিকিব পাৰিব। আপুনি মূল্যৱান সামগ্ৰী ক্ৰয় কৰি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। তুলা ৰাশি। ঘৰৰ বয়োজ্যেষ্ঠজনৰ স্বাস্থ্যৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আপুনি অভাৱনীয়ভাৱে গুৰুত্বপূৰ্ণ কাম বাতিল কৰিব লাগিব। আজি আপুনি বহুত দৌৰি ফুৰিব লগা হ'ব পাৰে। আপোনাৰ সন্তানৰ সন্দৰ্ভত ভাল খবৰ পাব। আপুনি বদহজমৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃশ্চিক ৰাশি। আপুনি আপোনাৰ কাম সম্প্ৰসাৰণৰ পৰিকল্পনা প্ৰণয়ন কৰিব। নিবনুৱা ব্যক্তিয়ে নতুন কৰ্মসংস্থাপনৰ সুযোগ বিচাৰি পাব পাৰে। জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব। আপোনাৰ পত্নীৰ পৰা সন্মান লাভ কৰিব। উপাৰ্জনৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। ধনু ৰাশি। আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণৰ কাম হাতত ল'বলগীয়া হ'ব পাৰে। আইনী বিবাদত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হৈ থাকিব। নতুন কথা শিকিবলৈ আপোনাৰ ইচ্ছা বাঢ়িব। আপোনাৰ পত্নীয়ে তেওঁলোকৰ দায়িত্ব ফলপ্ৰসূভাৱে পালন কৰিব। মকৰ ৰাশি। আনৰ প্ৰতি সুখদায়ক আচৰণ বজাই ৰাখিব লাগে। সকলো কামতে সাৱধানতা অৱলম্বন কৰক। সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আপুনি নিজকে আকৰ্ষিত হোৱা দেখিব। আপুনি আপোনাৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে চেষ্টা কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো গুৰুতৰ বিষয়ৰ সন্দৰ্ভত আলোচনাত লিপ্ত হ'ব পাৰে। কুম্ভ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়ৰ লগত জড়িত বিষয়বোৰ অতিমাত্ৰা চিন্তা নকৰিব। আপোনাৰ পত্নীয়ে আপোনাৰ আৱেগ বুজিব পাৰিব। মেদবহুলতাত আক্ৰান্তসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক বিবাদৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ মনটোৱে কিছু অস্থিৰ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। পৰিয়ালৰ ভিতৰত এক সমন্বয় ভাৱ গঢ়ি উঠিব পাৰে। সুস্থ বৈবাহিক জীৱন বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰক। আজি আপুনি আপোনাৰ সংগীৰ সৈতে যথেষ্ট সময় কটাব পাৰে। পৰিস্থিতি আপোনাৰ বাবে যথেষ্ট অনুকূল হ'বলৈ গৈ আছে। বিতৰ্কিত বিষয়সমূহ সমাধান হোৱাৰ সম্ভাৱনা আছে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।